ৰাজ্যৰ শিক্ষামন্ত্ৰী ডক্টৰ অৰুণোদয় পেগু ডাঙৰীয়াই শিক্ষা বিভাগক এটি অতি গুৰুত্বপূৰ্ণ খবৰ শ্বেয়াৰ কৰিছে। তো ছ'চিয়েল মিডিয়া ছাইটৰ যোগেদি ৰাজ্যৰ শিক্ষকসকলৰ উদ্দেশ্যে শ্বেয়াৰ কৰা এই গুৰুত্বপূৰ্ণ খবৰটো হৈছে আপোনালোকে জানে যে ৰাজ্যৰ বিদ্যালয়সমূহৰ টিচাৰ তথা ষ্টুডেণ্টৰ এটেণ্ডেঞ্চসমূহ শিক্ষা সেতু পৰ্টেলৰ জৰিয়তে লোৱা হয়। এতিয়া এই শিক্ষা সেতু ছিষ্টেমতে টিচাৰ ৰেচনেলাইজেশ্যনৰ ক্ষেত্ৰত এটা ছিষ্টেম কৰা হৈছে, য'ত বিভিন্ন ডিষ্ট্ৰিক্টৰ ক্ষেত্ৰত ল' PTR বিদ্যালয়সমূহৰ পৰা হায়াৰ PTR বিদ্যালয়সমূহতো টিচাৰ ৰেচনেলাইজেশ্যন কৰা হ'ব, য'ত AIৰ জৰিয়তে সেই ছিষ্টেমটো কৰাৰ পিছত ডিষ্ট্ৰিক্ট লেভেল কমিটিৰ ওচৰত তাৰ প্ৰতিবেদন দাখিল কৰা হ'ব আৰু ডিষ্ট্ৰিক্ট লেভেল প্ৰতিবেদনে সেইসমূহ ভেৰিফাই কৰি দিয়াৰ পিছত সেইখিনি ষ্টেট লেভেল ৰিক্ৰুইটমেণ্ট কমিশ্যনৰ ওচৰলৈ এপ্ৰুভেলৰ বাবে পঠিওৱা হ'ব আৰু ষ্টেট লেভেল ৰিক্ৰুইটমেণ্ট কমিশ্যনৰ তৰফৰ পৰা এপ্ৰুভেল পোৱাৰ পিছতেই সেই টিচাৰ ৰেচনেলাইজেশ্যন প্ৰচেছসমূহ সম্পন্ন কৰা হ'ব। গতিকে অনলাইনৰ জৰিয়তে AI পাৱাৰ্ড টিচাৰ ৰেচনেলাইজেশ্যন যি মডিউল, সেই মডিউলৰ ক্ষেত্ৰত শিক্ষা সেতুৰ জৰিয়তে এই কাৰ্য কৰিবলৈ আগবঢ়া হৈছে। ৰাজ্যৰ শিক্ষামন্ত্ৰী ডক্টৰ অৰুণোদয় পেগু ডাঙৰীয়াই এই কথা শ্বেয়াৰ কৰিছে আৰু নেক্সট উইকৰ পৰা এই কাৰ্যটো ষ্টাৰ্টিং হ'ব বুলি তেওঁ উল্লেখ কৰিছে। আপোনালোকৰ লগত শিক্ষা বিভাগৰ শিক্ষামন্ত্ৰী আগবঢ়াই গুৰুত্বপূৰ্ণ খবৰটো জনালোঁ আৰু তেওঁ উল্লেখ কৰিছে যে হুইচ উইল বি অপাৰেশ্যনেল নেক্সট, অৰ্থাৎ অহা এই যি 19 আগষ্টৰ পৰা যিটো সপ্তাহ আৰম্ভ হ'ব, এই সপ্তাহৰ পৰা এই কাৰ্য শুভাৰম্ভ কৰা হ'ব। আপোনালোকৰ লগত এই খবৰটো জনালোঁ। ধন্যবাদ।